हेलो एवरीवन की खबर आपनालोकर आशा करिसु भाले आछे। আজি আমি ওলাইছো জগন্নাথ মন্দিৰ যাবলে। যেহেতু সময়টো বহুত হল ৰাতিপুৱা অলপ সোনকালে কৰিছিলো কিন্তু দেৰি হৈ গল। আমি এতিয়া ওলাইছো জগন্নাথ মন্দিৰ যাবলে। বহুত দিনৰ পৰা ভাবিয়ে আছিলো যে গৈ পেলাই পূজা চূজা কৰি থৈ আহিম বুলি, কিন্তু এনেকৈ সময় পোৱা নাছিলো। আজি সময় পাইছো, আমি ওলাই গৈছো। মোৰ ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰা হৈছে, আপোনালোকে সকলো আছে। জগন্নাথ মন্দিৰ তো এখানে দেখিছে এইটো রথ পূজা হবে। এইটো হৈছে ৰথ গাড়ী, যোনটো ৰথ যাত্ৰা হয়। এতিয়া এইখন গাড়ীতে লৈ যায়। আমি ইমান নাজানো, কিন্তু ৰথ পূজা হ'লে দেখিছোঁ। সেইটো কাৰণে আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰোঁ। আপোনালোকে সকলোকে চাব মোৰ ভিডিঅ'টো। আমাৰ এই ভণ্টিজনী গাড়ীখন সজাই দিছে, আমি লৈ যাম। ধুনীয়াকৈ দেখিছে, দিয়া হৈ আছে। আমি এতিয়া ভিতৰ সোমাই গ'লোঁ। আজি ইমান মানুহ নাই নেকি চাগে, একদম খালী খালী লাগিছে। এইফালে মই কাঁহী লৈ এইফালে ভিতৰত সোমাই গৈ আছোঁ। এইটো দেখিছে, আপোনালোকক পৰিৱেশবিলাক দেখাইছোঁ। মন্দিৰটো বন্ধ কৰা আছে, 8টা বজাত খুলিব। তেতিয়ালৈকে আমি ৰখিম আৰু আমি অলপ ফুৰিম, জেগাবোৰ চাম। আমি এনেকৈ অহা নাই ন, এতিয়া চবফালে ঘূৰি মেলি আমি চাই লওঁ। তাৰপিছত কাহিখন অকণমান দি এই চাইডত ক'ৰবাত থৈ লওঁ, আমি গোটেইখন ফুৰি লওঁ অলপ। ভিতৰলৈ যাওঁ, ঘৰতে গম পাওঁ আৰু কি আমি এতিয়া পূজা চূজা কৰিলোঁ। আপোনালোকেও আহিব ইয়াত পূজা চূজা কৰিলে, বহুত ভাল লাগিছে। ইয়াত মানে পূজা কৰি মনটো ইমানেই আনন্দ লাগে, ভিতৰত সোমালে নক'ব। আমাৰ পূজা চূজা কৰা হৈ গ'ল। এইবোৰ কিছুমান ডাঙৰ ডাঙৰ এইবিলাক মন্দিৰ আছে, আমি চবফালে যোৱাই নাই। এতিয়া সময় হৈ আছে, তাৰপিছত বন্ধ কৰি থৈছে, সেইকাৰণে চবতে যাব নোৱাৰি। তো মই ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাই দিছোঁ। ছবিটো অলপ ভালকৈ দেখাই দিওঁ। বলক আমি এতিয়া যাওঁ ওপৰলৈ। আমাৰ পণ্ডিত আহিলে চাগে, আমি এতিয়া ফুট লওঁ। তাত দৰ্শনো কৰা নাই ভিতৰত, এনেই আমি ঘূৰিয়ে আছোঁ পূজা চূজা কৰি। বলক আমি এতিয়া ওলাই যাওঁ। আমি বহুত সময় হ'লে ৰখা। এতিয়া আমি বাহিৰলৈ যাওঁ, বাহিৰত গৈ আৰু এতিয়া ভিডিঅ' চিডিঅ' আৰু কিছুমান ইনষ্টাগ্ৰামত বনাব লাগিব ন, সেই অকলে ব্লগ ভিডিঅ' বনাই থাকিলেও নহয়।
তো হেল্ল' এভৰিৱান, আমাৰ হৈ গ'ল এতিয়া পূজা কৰা। আমি এতিয়া ওলাই গৈছোঁ বাহিৰলৈ। এতিয়া আমি ওলাই যোৱাৰ পাছত এতিয়া যেতিয়া যাব লৈছোঁ, এতিয়া অলপ মানুহ হৈছে আৰু বাহিৰলৈ ওলাই যাওঁ আমি। আকৌ এবাৰ দেখাই দিছোঁ এইফালৰ পৰা। চাওকচোন ইমান ধুনীয়া লাগিছে এইফালৰ পৰা আগফালে চাবলৈ। কিন্তু ৰ'দটো ইফালৰ পৰা হৈ ঘৰত সজাবলৈ বিৰাট ভাল লাগে। হেল্ল' ইবান হৈ গ'ল আমাৰ এতিয়া পূজা কৰা। আমি এতিয়া গাড়ীত যাওঁগৈ আৰু বেছি দেৰি হ'লে সৰু সৰু ল'ৰা ছোৱালীকেইটাকো লৈ আহিছোঁ নহয়, ঠাণ্ডা লাগিব, কাপোৰ কানি অনা নাই। মোৰ ভিডিঅ'টো ইমানতে কৰা।